वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 22 চ'ত শনিবাৰ 1431 ভাস্কৰ আব্দ ইংৰাজীৰ 5 এপ্ৰিল 2025 চন ভাৰতীয় আজি 15 চ'ত আৰু মং 6 চোৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:38 আৰু সূৰ্যাস্ত সন্ধ্যা 5:36 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা অষ্টমী তিথি, ৰাতি 7:27 আছে। আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা, ৰাতিপুৱা 5:20 আৰু আজিৰ যোগ হ'ল অতিগণ্ড যোগ, ৰাতি 8:03 আছে। কৰণ বৃষ্টিকৰণ। অতিগণ্ড অৰ্থাৎ বাধা নিৰাশা। আজিৰ জন্মজাতক ঠগ প্ৰবঞ্চনাৰ বলি হয়। নিজৰ কাৰণে তেওঁ ভাল, কিন্তু সামাজিক ক্ষেত্ৰত বেছি বিবেচনা কৰিব নোৱাৰে। নিজৰ স্বাৰ্থৰ চিন্তক আৰু শুভ কামত যিকোনো কাম কৰিলে ইয়াত ঠগ প্ৰবঞ্চনাত বলি হ'ব পাৰে। গতিকে আজি শুভ কাম এৰাই চলক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ, শনি, ৰাহু পঞ্চম গ্ৰহী অৱস্থান কৰি আছে মীন ৰাশিত। আৰু মংগল বহি আছে আজি কৰ্কট ৰাশিত, বৃহস্পতি আছে বৃষভত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতিপুৱা 5:20 দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতি 11:25 কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ বায়ুযোগ। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেইছা যোগ। বৰণত দোষ একপাত, ৰাতিপুৱা 5:20 তিনিপাত। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে। ৰাতি 7:27 সিদ্ধি যোগ মাত্ৰ। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দীক্ষা। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। ৰাতি 7:27 লাও খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত আৰু ৰাতি 7:27 পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:48 17 আৰু আবেলি 4:03 পৰা 4:53 আছে। কাল ৰাত্ৰিৰ নিশা 7:03 আৰু 3:48 পৰা শেষ নিশা 5:15 এই কাল ৰাত্ৰি। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 7:21 পৰা 12:39, ৰাতি 7:56 পৰা 10:15, 11:48 পৰা 1:21, 2:07 পৰা 3:40। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্যৰ ক্ষেত্ৰত অমৃত যোগ অতি উত্তম। আজি অষ্টমীৰ একদিষ্ট সন্দীপন। দিনৰ 9:21 সময়ৰ ভিতৰত পূৰ্বাহ্ন, কিন্তু কালবেলা আদ্যানুৰোধত দিনৰ 6:48 আৰু দিনৰ 9:21 ভিতৰত কেৱল অষ্টমী কল্প আৰম্ভ আৰু শ্ৰী শ্ৰী বাসন্তী দেৱীৰ অষ্টমাবিহিত পূজা সমাপন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ মহাগৌৰী ৰূপত শ্ৰীং ক্লিং হ্ৰিং বৰদায় নমঃ মন্ত্ৰৰে নাৰিকলৰে পূজা কৰিলে ইয়াৰ ফল সন্তান সুখ প্ৰাপ্তি হয়। ৰাতি 7:03 সন্ধি পূজা আৰম্ভ আৰু ৰাতি 7:27 বলিদান। ৰাতি 7:52 ভিতৰত
সন্ধি পূজা সমাপন। শ্ৰী শ্ৰী অন্ন পূজা আৰু অশোক অষ্টমী। শোকৰহিত কামনায়া অষ্টশোক কালিকা যুক্ত জলপানম আৰু পানমন্ত্ৰ তামশোক হৰাভীষ্ট মধুমাস সমুদ্ভৱ পিৰামি শোকসন্তপ্ত মামশোকং সদা কুৰু। ব্ৰহ্মপুত্ৰ আদি স্থানত যদি স্নান কৰা হয় ব্ৰহ্মপুত্ৰত বা পবিত্ৰ নদীত, তেতিয়াহ'লে ইয়াৰ ফল শুভ হয়। ব্ৰহ্মপুত্ৰ স্নান মন্ত্ৰ হ'ল ব্ৰহ্মপুত্ৰ মহাভাগো শান্তনোহ কুলনন্দন আমোঘা গৰ্ভ সম্ভূত পাপং লোহিতে মে হৰহ। গতিকে ব্ৰহ্মপুত্ৰত স্নান কৰিলে এই অশোক অষ্টমীৰ দিনা যথেষ্ট শুভ মনা হয়। আৰু যোৰহাট কৰকাতলিৰ কৈলাশ চন্দ্ৰ দেৱ মুকলুমৰীয়া গোস্বামী ধোপাবৰ সত্ৰৰ সত্ৰাধিকাৰ পদুমীআইৰ মাণিকপুৰ কৃষ্ণনগৰ শাকদোল নিচিগঞ্জ মৰিগাঁও ডুমৰীয়াৰ দেৱীতলা আৰু মাদাতি গীতা সত্ৰত আদিত মহাপুৰুষ শ্ৰী মঠ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী উত্তৰ লখিমপুৰ দাংধৰা সত্ৰত পৃথ্বীদেৱ গোস্বামী তিৰুভাৱ তিথি পালন কৰা হ'ব। দীপ্তেশ্বৰী গাঁৱৰ অন্নপূৰ্ণা মন্দিৰত পূজা। গংগা পুখুৰী আৰু বিল্বেশ্বৰত মেলা আৰম্ভ। অশ্বক্লান্ত ধুবুৰী শুৱালকুছি আৰু মোকালমোৱা আদি ব্ৰহ্মপুত্ৰ ঘাটত পিণ্ডদান আৰু স্নান উপলক্ষে মহামেলা। পাটিদৰং অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ বাসন্তী পূজা। চেঙাৰ প্ৰধান শিক্ষক জ্যোতিষী সৰ্বেশ্বৰ দেৱ শৰ্মাৰ তিৰুভাৱ তিথি আৰু আজিৰ পৰা 28 চ'তলৈ হাজো নমশূদ্ৰ ৰাইজৰ মনসা পূজা উৎসৱ হ'ব। অৰুণাচলী সাহিত্য সূৰ্য লুম্বেদাইৰ স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ ব্যয় বাহুলতা, বৃষ চিকিৎসকৰ শুভ, মিথুন সৌভাগ্য লাভ, কৰ্কট ব্যয় বৃদ্ধি নানা ক্ষতি, সিংহ মানসিক কষ্ট, কন্যা বাদ ব্যাধি কষ্ট, তুলা আঘাতৰ ভয়, বৃশ্চিক বন্ধুৰ সমাগম, ধনু সুখ লাভ, মকৰ বন্ধু বিৰোধ, কুম্ভ মন চঞ্চল, মীন শাৰীৰিক কষ্ট। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।